হে গাইছ, কি খবৰ তোমালোকৰ? আছে সকলোৱে ভাল? তো বহুতে মোক কমেণ্ট কৰি আছিলে যে অগ্নিবীৰ এক্সাম বা বহুত হাৰ্ড হৈছে, বহুত নিগেটিভ মাৰ্ক নথকাৰ ফলত নিগেটিভ মাৰ্ক থকা হেঁতেনে ভাল আছিলে, আগতে পেপাৰ ইজি আহে, এইবাৰ বহুত হাৰ্ড হৈছে। তো নৰ্মেলাইজেশ্যন যোনটো মাৰ্ক সেইটো পাম নে নাম, এক্সট্ৰা পাম কিবা কিমান নম্বৰ দিব, কোনটো চিফ্টত দিব, বহুতে বহুত কমেণ্ট কৰি আছে। তো সেইকাৰণে আজি ভিডিঅ'টো বনাই দিম বুলি ভাবিলোঁ, তোমালোকৰ যাতে ডাউটবোৰ ক্লিয়াৰ হৈ যাওক। তো ভিডিঅ'টো যিমান যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব, আৰু ভিডিঅ'টো যিমান পাৰে লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিব, তাকে যোনসকলে নাজানে তেওঁলোকেও মানে জানিব পাৰে এই বিষয়ে, ঠিক আছে। তো 30 তাৰিখে তোমালোকৰ যোনটো মানে এক্সাম হৈছিলে অগ্নিবীৰ এক্সাম, মানে যোনখন 1 শিফ্ট পেপাৰ যোনখন আহিছিলে সেইখনো টান আহিছিলে, হাৰ্ড আহিছিলে, ঠিক আছে। আৰু যোনখন ছেকেণ্ড শিফ্ট যোনখন আহিছিলে সেইখনো হাৰ্ড আহিছিলে। থাৰ্ড শিফ্টখন অকণমান ইজি আহিছিলে, কিন্তু ফ'ৰ্থ শিফ্টখন ইমান মানে থাৰ্ড শিফ্টখন অলপ ইজি আহিছিলে, তাতকৈও মানে ফ'ৰ্থ শিফ্টখন অলপ বেছি ইজি আহিছিলে, কিন্তু যোনখন ফাৰ্ষ্ট শিফ্ট পেপাৰ আহিছিলে এখন বহুত হাৰ্ড আহিছিলে, ঠিক আছে। তো আৰু 3 তাৰিখে যোনটো এক্সাম হৈছিলে তাৰো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিখন পেপাৰে হাৰ্ড আহিছিলে। তো তোমালোকে জনামতে যোনখন অফিচিয়েল নটিফিকেশ্যন দেখা মতে কৈছে যে য'ত তোমালোকৰ হাৰ্ড আহিছে তো তোমালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক পাবা, কিন্তু কিমান মাৰ্ক পাবা এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত মানে কোৱা হোৱা নাই। আগতে যোনসকল হাৰ্ড শিফ্টখিনি তাত মানে 10 মাৰ্ককৈ এক্সট্ৰা দিছিলে, ঠিক আছে, 10 মাৰ্ককৈ এক্সট্ৰা দিছিলে। আৰু যোনবোৰ অলপ তলৰ হাৰ্ড নৰ্মেল যোনবোৰ তাত মানে 5 মাৰ্ককৈ এক্সট্ৰা দিছিলে। কিন্তু যোনবোৰ হাৰ্ড যদি তোমালোকে এতিয়ালৈকেতো কোৱা নাই তোমাক, যদি নৰ্মেলাইজেশ্যন কিমান মাৰ্ক আহে অফিচিয়েল ৱেবছাইটত কৈ দিম, কিন্তু যোৱা বছৰ আমাক 10 মাৰ্ক এক্সট্ৰা নৰ্মেলাইজেশ্যন এক্সট্ৰা মাৰ্ক দিছিলে মানে, ঠিক আছে। 10 মাৰ্ক মানে সেইটো মানে এক্সট্ৰাকৈ আমি পাইছিলোঁ, 10 মাৰ্ক যোনটো নৰ্মেলাইজেশ্যন মাৰ্ক সেইটো আমাক এক্সট্ৰাকৈ দিছিলে। কিন্তু এই বছৰ কিমানকৈ দিব তোমালোকৰ যিটো নিগেটিভ মাৰ্ক নাই, তাৰ ফলত মানে অলপ পেপাৰখন হাৰ্ড কাটিছিলে, ঠিক আছে। তাৰ ফলত পেপাৰখন অলপ হাৰ্ড আহিছিলে, সেইকাৰণে মানে এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো নটিচ অহা নাই, আহিলে আপোনালোকক কৈ দিম। কিন্তু মেইন যাৰ এক্সট্ৰা মাৰ্ক আছে তেওঁলোকৰ ইমান টেনশ্যন নাই, যদিও তোমালোকে যদি পেপাৰ 50 যদি 25টাও শুদ্ধ কৰি আহিছে তোমালোকে 50 মাৰ্ক পাই যাবা। আৰু যাৰ NCC চাৰ্টিফিকেট আছে, ITI চাৰ্টিফিকেট আছে, গেম চাৰ্টিফিকেট আছে, তেওঁলোকেতো এক্সট্ৰা মাৰ্ক পাবই। আৰু লগতে মানে যোনে ফিজিকেলটো মানে এক্সিলেণ্ট মাৰিব, ৰানিং যদি এক্সিলেণ্ট মাৰে মানে তোমালোকেতো গম পোৱাই 60 মাৰ্ক পায়। আৰু যোনসকলে চিনাপ মাৰিব 10 বাৰ তেওঁলোকে 40 মাৰ্ক, টোটেল 100 ভিতৰত যদি 100 পায়, এক্সামত কম পালেও ফাইনেল কাট অফত নাম আহি যাব, আৰামচে আহি যাব, ঠিক আছে। সেইকাৰণে তোমালোকক মই কৈ আছোঁ, যাৰ এক্সাম বেয়া হৈছে, মই প্ৰতিটো ভিডিঅ'তে তোমালোকক কৈ আছোঁ যে যাৰ এক্সাম বেয়া হৈছে তোমালোকে মানে কি কৰিবা, ফিজিকেলৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱা। যদি 1600 মিটাৰটো এক্সিলেণ্ট মাৰিব পৰা, আৰামচে তোমালোকে পাছ হৈ যাব। চিনাপটো চবে 10 বাৰ মাৰিয়ে দিব, ঠিক আছে। বাকী তোমালোকৰ যোনবোৰ 9 ফিট, লং জাম্প, তাৰপৰা জিগ জেগ সেইবোৰ যোনবোৰ হয় তোমালোকৰ, সেইবোৰ মানে জাষ্ট কোৱালিফাই কৰিলেই হয়। আৰু ফিজিকেল হৈ যোৱাৰ পিছত তোমালোকৰ লাষ্টত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ দিনাখনি তোমালোকৰ হাইট জুখিব, মানে তোমালোকৰ হাইট আৰু তোমালোকৰ যোনটো চিনাপ মানে যোনটো তোমালোকৰ চেষ্ট, সেইদিনাখনিয়ে মানে জোখে, মানে সেই ফিজিকেল হৈ যোৱাৰ পিছতে মানে যোনবোৰ কেণ্ডিডেট পাছ কৰে তেওঁলোককে মানে ৰাখে, যোনবোৰ মানে ফেইল কৰে সেইবোৰ ডাইৰেক্ট মানে গেটৰ বাহিৰ কৰি দিয়ে। আৰু তোমালোকৰ গেট এণ্ট্ৰিৰ সময়ত তোমালোকৰ আধাৰ কাৰ্ড লাগিব, ঠিক আছে। আধাৰ কাৰ্ড যোনখন অৰিজিনেল সেইখন লগত লৈ যাব, মানে যিমান ডকুমেণ্ট মই আগৰ ভিডিঅ'ত কৈছিলোঁ সেইবোৰ চব ভিডিঅ' লৈ যাবা, মানে চব ডকুমেণ্ট লৈ যাবা, ঠিক আছে, ভিডিঅ'ত কোৱা মতে। তো নৰ্মেলাইজেশ্যনৰ মাৰ্ক এতিয়ালৈকে 2025ৰ নিউ আপডেট দিয়া নাই, যোনসকল হাৰ্ড হৈছে নিউ আপডেট আহিলে তোমালোকক কৈ দিম। কিন্তু যোৱাবাৰ আমালোকক 10 মাৰ্ক দিছিলে, তো এইবাৰো তোমালোকে 10 মাৰ্ক পোৱাৰ পূৰা মেক্সিমাম চান্স আছে, ঠিক আছে। তো বহুতে সুধি আছিলে মোক, তোমালোকে যিমান পাৰা ভিডিঅ'টো লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা, আৰু যেতিয়া নতুন আপডেট আহিব তোমালোকক মই জনাই দিম, সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। আৰু নতুন আহিবলগীয়া যোনবোৰ তোমালোকে নজনা কথা এই চেনেলটোত মই আপলোড কৰি যাম, তোমালোকৰ অগ্নিবীৰ যাতে কোনো ধৰণৰ সমস্যা নহয়। তো তাৰ কাৰণে তোমালোকে চেনেলটো আগতীয়াকৈ মোক ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নতুন নটিফিকেশ্যন তোমালোকে সকলোতকৈ আগত চাবলৈ পোৱা আৰু নতুন কথা জানিব পোৱা, ঠিক আছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, নতুন এটা ভিডিঅ'লৈ আকৌ আহিম, ঠিক আছে।